অৱসৰৰ পাছতো চাকৰিৰ কাৰ্যকাল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ APSCৰ ইতিমধ্যে বিষয়টো উত্থাপন হৈছিল বিধানসভাৰ মজিয়াটো ৰাজ্য চৰকাৰে ৩৫গৰাকী অৱসৰী বিষয়াক এনেদৰে নিযুক্তি দি ৰখাৰ অভিযোগ সংগঠনটোৰ মতে মুখ্যমন্ত্ৰীৰ প্ৰিয় ব্যক্তিক সংস্থাপিত কৰাৰ স্বাৰ্থতে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে আজি যেটো মূল বিষয় আমি কবলৈ গৈছো সেই মূল বিষয়টো হৈছে যে একাংশ অৱসৰপ্ৰাপ্ত বিষয়া কিদৰে ৰাজহুৱা ধনৰ অপচয় কৰি আনকি সৰ্বানন্দ সোণোৱালৰ সময়ৰ ডাঙৰীয়া সময়ৰ কিছুমান নীতিক ভেঙুচালি কৰি এই চৰকাৰখনে আচলতে পোহপাল দি ৰাখিছে সেই কথাটো আমি ক'ব খুজিছো আনকি ধাৰত পুটকাই থকা এখন চৰকাৰ আজি আপোনালোকে যদি চাই যোৱা ৩ মাৰ্চ ২০২৫ত শিৱামণি বৰাই এটা প্ৰশ্ন সুধিছিলে বিধানসভাত তাত তেওঁ সুধিছিলে যে কিমানজন অৱসৰপ্ৰাপ্ত ব্যক্তি বৰ্তমানে অসম চৰকাৰ বিভিন্ন সময়ত কৰ্মৰত হৈ আছে আৰু তাত চৰকাৰে ৩৫ জন এনে ব্যক্তিৰ তেওঁলোকৰ নাম দিছিলে এটা সেইখিনি কথা কোৱাৰ আগতে আমি আপোনালোকক দেখাবলৈ গৈছো এখন গাইডলাইন ১৮ জুলাই ২০১৮ অৰ্থাৎ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সময় এখন গাইডলাইন যদি স্পষ্টকৈ আছে যে অৱসৰপ্ৰাপ্ত ব্যক্তিসকলক আকৌ সংস্থাপন দিবলৈ হলে কেতিয়া হ'ব লাগিব ব্যতিক্ৰমী যেতিয়া পৰিৱেশ হ'ব ইন ৰিয়েৰ এণ্ড এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চত দিব পাৰিব তাৰোপৰি সেই ব্যক্তিসকলৰ বয়সৰ ঊৰ্ধ্বসীমা ৬৫ বছৰ যে হ'ব নোৱাৰে কথাখিনি কিন্তু স্পষ্টকৈ কোৱা আছে একমাত্ৰ মুখ্যমন্ত্ৰীজনৰ ঘনিষ্ঠ আৰু তেওঁক যিসকল মানুহে এটা সময় হয়তো কিছুমান সা সুবিধা কৰি দিছিলে সেই মানুহখিনি ৰাখাৰ স্বাৰ্থতে এইদৰে একাংশ মানুহক য'ত এই গাইডলাইনছত স্পষ্টকৈ কোৱা আছে যে ৰিয়েৰ আৰু এক্সেপশ্যনেল কেছতে ৰাখিব লাগে অৱসৰপ্ৰাপ্ত বিষয় এই সকল বিষয়ক সংস্থাপন